পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ দাস স্বৰূপ কৃপালু গুৰুজন বস্তুৱে প্ৰকাশ কৰিবলৈ বিচাৰিছে। ৰজা পৰীক্ষিত নামৰ এটি সংসাৰী জীৱ এজন ব্ৰাহ্মণ ব্যক্তিৰ লগত নকৰিব লগা এটা কৰ্ম কৰি অপৰাধত অপৰাধী হোৱাৰ বাবে প্ৰথম স্কন্ধৰ পৰা 12 নম্বৰ স্কন্ধ পৰ্যন্ত যিখিনি কথা কৃষ্ণস্তু ভগৱন্তৰ নাম মহামানী শুকগুৰুৰ মুখ পদ্মখন্তে কীৰ্তন কৰোৱাই শ্ৰৱণ কৰি জীৱন ধন্য কৰিব পাৰিছিল, সেই সমস্তখিনি কথা সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। পদবন্ধে ছবিচন্দে দুলৰি লেচাৰি জোনা আদিৰ মাধ্যমেৰে কৃপালু গুৰুজন বস্তুৱে মূল সংস্কৃত ভাগৱতৰ পৰা সাৰ তত্ত্ব উদ্ধাৰ কৰি আমি সমস্ত জনাৰ উপকাৰ হোৱাকৈ সুন্দৰভাৱে পদবন্ধে প্ৰকাশ কৰিছে। আৰু আজি আমি সমস্ত জনাই তাকে আশ্ৰয় কৰিবলৈ আগবাঢ়িব বিচৰা হৈছে। এৰাম 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান। 28,000 ঋষিমুনি বেদশাস্ত্ৰত প্ৰধান বুলি পদে আমাক জানিবলৈ দিছে। এতিয়া আমাৰ এইটো জ্ঞান প্ৰত্যেকৰে আছে কম বেছি পৰিমাণে যে ছাত্ৰ ছাত্ৰীক জ্ঞান দিবৰ বাবে এখন বিদ্যালয়ত প্ৰধান শিক্ষক থাকে মাত্ৰ এজন, যদিও বহুত শিক্ষক থাকে কিন্তু সকলো শিক্ষকৰ ভিতৰত প্ৰধান শিক্ষক এজনহে থাকে। কিন্তু ভাগৱতে আমাক ক'লে যে বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ নামৰ মহাপুণ্য স্থানভাগিত যি সংখ্যামতে ঋষিমুনিৰ উপস্থিতি হৈছিল সেই সংখ্যা আছিল 28,000। আৰু সেই 28,000 ঋষিমুনিৰ ভিতৰত এজন প্ৰধান ঋষি বুলি নাই কোৱা, প্ৰত্যেকজন ঋষিমুনিয়ে একোজন বেদশাস্ত্ৰত পাৰ্গত, মানে প্ৰধান শিক্ষক স্বৰূপ। প্ৰত্যেকজনে কোনোজনতকৈ কম জ্ঞানী নহয়, প্ৰত্যেকজন সমান জ্ঞানী বেদশাস্ত্ৰত, বেদজ্ঞ শাস্ত্ৰজ্ঞ। সেইকাৰণে 28,000 ঋষিমুনি বেদত প্ৰধান বুলি কোৱা হৈছে। আৰু তেওঁলোকে ধ্যানং মূলং গুৰুৰ মূৰ্তি, পূজা মূলং গুৰুৰ পদং, মন্ত্ৰ মূলং গুৰুৰ বাক্যং, মোক্ষ মূলং ঈশ্বৰৰ কৃপা, গুৰুৰ কৃপা। গুৰুৰ কৃপা হি কেৱলম, অৰ্থাৎ ৰজা পৰীক্ষিতৰ অপৰাধ কৰ্মৰ পৰা মুক্তি দিবৰ বাবে 60,000 ঋষিমুনি উপস্থিত আছিল গংগাৰ তীৰত। আৰু 7 দিন 7 ৰাতিৰ অন্তত শুকগুৰুৰ কৃপাধন্য হৈ সংসাৰী জীৱ পৰীক্ষিতৰ যেতিয়া মুকুতি হ'ল, সেই কলিযুগ আৰম্ভ হোৱাৰ প্ৰায় 200 বছৰ পাছত তাৰো 30 বছৰৰ পাছত বিষ্ণুৰ নৈমিষ ক্ষেত্ৰত 60,000 ঋষিমুনিয়ে পুনৰ কৃষ্ণ কথা ভাগৱত কথা শুনাৰ ইচ্ছা কৰি শুকগুৰুৰ চৰণত সেৱা নিবেদন কৰিছিল। কিন্তু শুকগুৰুৱে কৈছিল যে ৰামো নাই অযোধ্যাও নাই, অৰ্থাৎ পৰীক্ষিতৰ নিচিনা এজন শ্ৰৱণত উত্তম ব্যক্তি এই মুহূৰ্তত যিহেতু নাই,
আৰু সেই পৰিৱেশো যিহেতু নাই, গতিকে মই তোমালোকক ভাগৱত কথা ক'ব আৰু বিচৰা নাই। বোলে গুৰুদেৱ, আমাৰ মনৰ আশা পূৰণ নহ'ব নেকি? তেতিয়া শুকগুৰুৱে দেখুৱাই দিলে উগ্ৰশ্ৰৱা নামৰ সুত সম্প্ৰদায়ৰ এজন ব্যক্তিলৈ, যে তেওঁ যিজনক তোমালোকে বাটচৰাৰ পৰা সোমাবলৈ দিয়া নাছিলা, নিষ্কুলীয়া বুলি, সেইজন উগ্ৰশ্ৰৱা সুতৰ ওচৰলৈ যোৱা, তেওঁ তোমালোকৰ মনৰ আশা পূৰণ কৰিব পাৰিব। এই বুলি কোৱা মাত্ৰকে ৩২,০০০ ঋষিমুনিয়ে কি কৰিছে? সেই স্থান ত্যাগ কৰিছে, অৰ্থাৎ গুৰুৰ বাক্য অমান্য কৰিলে। আৰু ২৮,০০০ ঋষিমুনিয়ে কি কৰিলে? ধ্যানং মূলং গুৰুৰ মূৰ্তি, গুৰুৰ মূৰ্তিক ধ্যান কৰি, পূজা মূলং গুৰুৰ পদং, গুৰুৰ চৰণত সেৱা অৰ্পণ কৰিলে, মন্ত্ৰ মূলং গুৰুৰ বাক্য, গুৰুৰ বাক্যকে মন্ত্ৰ হিচাপে শিৰোগত কৰি, গুৰুৰ কৃপা হি কেৱলম, গুৰুৱে আমাক যি কৃপা কৰিছে এয়া কেতিয়াও অশুদ্ধ হ'ব নোৱাৰে, এয়া শুদ্ধ। এইবুলি ২৮,০০০ ঋষিমুনিয়ে মান অভিমান সন্মান নিবিচাৰি নিষ্কুলীয়া উগ্ৰশ্ৰৱা সুতৰ চৰণত মান্য অনুসাৰে সেৱাভাগী নিবেদন কৰিলে। তোমাৰ ওচৰলৈ আমাক শুকগুৰুৱে পঠিয়াই দিছে, ভাগৱত কথা কৃষ্ণ কথা তুমি আমাক ক'ব লাগে। এই দৰ্শন ভাগৱতে প্ৰকাশ কৰিছে। আৰু ৩২,০০০ ঋষিমুনিয়ে কি কৰিছিল? দুটা অহংকাৰ আছিল তেওঁলোকৰ। সেই দুটা হ'ল বিদ্যাৰ অহংকাৰ, অৰ্থাৎ আমি বেদশাস্ত্ৰত পাৰ্গত, এই নিষ্কুলীয়াটোৰ মুখে ভাগৱত কথা শুনিম নেকি? নুশুনো, এই বুলি বিদ্যাৰ অহংকাৰ। ২ নম্বৰতে বংশৰ অহংকাৰ, আমি ব্ৰাহ্মণ সম্প্ৰদায়ৰ, আৰু এইটো নিষ্কুলীয়া, যাৰ বংশ পৰিচয় নাই, পিতৃ মাতৃৰ পৰিচয় নাই, ভাল ধৰণে জানিব নোৱাৰোঁ, গতিকে এনে নিষ্কুলীয়া এজনৰ পৰা আমি কিয় কৃষ্ণ কথা ভাগৱত কথা শুনিম? এই বুলি অহংকাৰযুক্ত হোৱাৰ বাবে ৩২,০০০ ঋষিমুনি পুনৰ ভাগৱত কৃষ্ণ কথা শ্ৰৱণ মহাভক্তি আশ্ৰয় কৰাৰ পৰা বঞ্চিত হ'ব লগা হ'ল। আৰু ইয়াৰ দ্বাৰা আমাক এইটোকে জ্ঞান প্ৰদান কৰিছে যে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰাৰ ক্ষেত্ৰত আমিও যদি সেই অহংকাৰবিলাক যোগ কৰি ৰাখোঁ নিজৰ লগত, সেইকাৰণে গুৰুজনাই কৈছিল শ্ৰীমদ ভাগৱত, অৰ্থাৎ হে জীৱ, শৰীৰৰ অহংকাৰত নাথাকি ভাগৱত হ'বলৈ চেষ্টা কৰা। মই MA পাছ, মই ডক্টৰেট ডিগ্ৰী লাভ কৰি আছোঁ, মই 2 লাখ টকা দৰমহা পোৱা ব্যক্তি, আদি আদি ধৰণৰ যিবিলাক অহংকাৰ স্বাভাৱিকতা আমাৰ থাকে, সেই অহংকাৰবিলাক এৰি আমি ভকতৰ সংগত যাব পাৰিলেহে, কৃষ্ণ নাম শুনিলেহে জীৱনে ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰে। এই দৰ্শনটো ভাগৱতৰ সিদ্ধান্ত। আৰু তাকে ২৮,০০০ ঋষিমুনি আশ্ৰয় কৰিলে। আশ্ৰয় কৰি বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ, নৈমিষ মানে নিমি শব্দৰ পৰা আহিছে। 2টা মত প্ৰচলিত হৈ আছে। এটা হ'ল যে ব্ৰহ্মাৰ ওচৰলৈ ঋষিমুনিসকল গৈছিল, যে শুকগুৰুৱে আমাক কৃষ্ণ কথা শুনিবলৈ ক'লে, কিন্তু ঠাই এডোখৰ বিচাৰি পোৱা নাই। যেনেকৈ আজি আপোনালোকে বহুত ভকতৰ উপস্থিতিৰ বাবে এই নিৰ্দিষ্ট স্থানডোখৰ নিৰ্বাচন কৰিলে। ইয়াতকৈ ডাঙৰ স্থানো ক'ৰবাত আছে আপোনালোকৰ ইয়াতকৈ সৰু স্থানো আছে, কিন্তু যিমান ভকতৰ আমন্ত্ৰণ হৈছে আজি অনুষ্ঠান ভাগিলে, সেই ভকতৰ আসনৰ বাবে এই স্থানডোখৰেই যথেষ্ট হ'ব বুলি সেৱকীসকলে ভাবিলে, আৰু সেইকাৰণে স্থান নিৰ্বাচন হ'ল। ঠিক তেনেকৈ ঋষিমুনিসকলে নিৰ্বাচন কৰিব বিচাৰিলে যে জেগা ক'ত পাম এতিয়া কৃষ্ণ কথা শুনিবলৈ, আৰু ব্ৰহ্মাৰ ওচৰ পালেগৈ। ব্ৰহ্মাই চকুৰ নিমিষতে এজন ব্যক্তিৰ সৃষ্টি কৰিলে, সেইকাৰণে নৈমিষ বুলি কোৱা হৈছে। চকুৰ নিমিষ, অৰ্থাৎ আমি যে চকুৰ পতা দুখন জপাই দিওঁ, মানে টিপিয়াই দিওঁ, এইটোক কোৱা হৈছে নিমিষ। ব্ৰহ্মাৰ চকুৰ নিমিষত জন্ম হোৱা সেই ব্যক্তিজনক অনুসৰণ কৰি ঋষিমুনিসকলক যাবলৈ ক'লে। এওঁ য'তেই অন্তৰ্ধান হ'ব তাতেই তোমালোকে কৃষ্ণ কথা শুনিবা, মানে সেই স্থানেই হ'ব উপযুক্ত। এটা প্ৰবাদ হ'ল তেনেকৈ নৈমিষ ক্ষেত্ৰ, আৰু অন্যটো প্ৰবাদ হ'ল ঋষিমুনিসকল বিষ্ণুৰ ওচৰলৈ গ'ল স্থান নিৰ্বাচনৰ বাবে, আৰু বিষ্ণুৰ সুদৰ্শন চক্ৰভাগীৰ নাম হ'ল সুদৰ্শন।
তাৰ অৰ্থ হ'ল ভাল চিন্তা বা ভাল দৃষ্টি। হু মানে ভাল, দৰ্শন মানে চোৱা। আমাৰ চকু দুটা ভাল বস্তু চাবৰ বাবে যিমানে যিমানে আমি আগবঢ়াই দিম, তাৰে অৰ্থ হ'ল সুদৰ্শন, ভগৱন্তৰ চক্ৰভাগী নাম। মানে বেয়াৰ পৰা সদায় ভাল কৰাটোৱে হ'ল চক্ৰভাগীৰ কৰ্ম, সেইকাৰণে তাৰ নাম হ'ল সুদৰ্শন। আৰু সুদৰ্শন চক্ৰৰ আৰু এভাগ নাম আছে, সেয়া হ'ল নেমি। সুদৰ্শন চক্ৰৰ অন্য এটা নাম হ'ল নেমি। আৰু ঋষিমুনিসকলৰ সেৱাত সন্তুষ্ট হৈ ভগৱন্তই নেমি চক্ৰক পঠিয়াই দিলে, আজ্ঞা কৰিলে। আৰু চক্ৰ গৈ য'তেই ৰ'ব সেই স্থানতে তোমালোকে মোৰ কথা শুনিবা, কৃষ্ণৰ কথা শুনিবা। এই দৰ্শনটো এনেধৰণে দুটা প্ৰবাদ আছে। এতিয়া কিমান সঁচা কিমান মিছা আমিওতো নাজানিম, গতিকে পাঠ অনুসৰি আমি পোৱা সেই কাহিনীমূলক কথা দুটা আমি মাত্ৰ প্ৰকাশ কৰা হ'ল। কাহিনীয়ে আমাক যিয়ে নকওক, এটা কথা আমি বুজি পাওঁ এনেধৰণে গুৰুজনাৰ কৃপাত, গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জয়িত জয়িত। যি যি স্থানত গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন হয় একান্ত ভকতৰ দ্বাৰা, দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। তাৰ নামেই হ'ল দ্বিতীয় বৈকুণ্ঠ বা মহাসত্ৰ। গুৰুজনে আমাক এইটো বুজনি দিছে, এইটো উপদেশ দিছে। গতিকে সেই স্থানৰ নাম নৈমিষ ক্ষেত্ৰই হওক বা আন কিবাই হওক, কোনো কথা নাই। কাহিনী আমাক যিয়ে নকওক কিয়, গুৰুজনাই ক'লে কৃষ্ণ নাম যেতিয়া আশ্ৰয় কৰিবলৈ ভকতসকলে চিন্তা কৰিলে, ঋষিমুনিসকলে চিন্তা কৰিলে, সেইকাৰণে সেই স্থানৰ নাম হ'ল মহাসত্ৰ বা দ্বিতীয় বৈকুণ্ঠ। আৰু আজিৰ এই অনুষ্ঠানভাগিও হ'ল নৈমিষ ক্ষেত্ৰস্বৰূপ মহাপুণ্যস্থান বা মহাসত্ৰ। আৰু সেই মহাসত্ৰত কি কৰা হৈছে? মান্য কৰি সুতক পাতিলা সত্ৰ তথা, শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। মান্যতা প্ৰদান কৰি যেনেকৈ আপোনাসৱে আমাক এই আসনত বহুৱাই দিলে, ঠিক তেনেকৈ 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষিমুনিয়েও গুৰুৰ আজ্ঞা শিৰে ধৰি নিষ্কুলীয়া উগ্ৰশ্ৰৱা সুতক আসনত উপবিষ্ট কৰোৱাই গুৰুক কেন্দ্ৰ কৰি মহাসত্ৰ পাতি ভাগৱত কথা শুনাৰ ইচ্ছা প্ৰকাশ কৰিলে, পৰিৱেশ গঢ়ি তুলিলে। তাৰপাছত একেবাৰে বৃদ্ধজন, বয়সীয়ালজন, 28,000 ঋষিমুনিৰ ভিতৰত যিজন আটাইতকৈ বয়সীয়া, সেই বয়সীয়ালজনৰ নাম হ'ল শৌনক। সেই শৌনক নামৰ বৃদ্ধ ঋষিজনে সকলোৰে হৈ মনৰ ভাৱনাটো গুৰুৰ চৰণত অৰ্পণ কৰিছে। সকলোৰে হৈ ভাৱনাটো কি? শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে সে নজানি। আৰম্ভিলো যজ্ঞবাসী সহস্ৰ বৎসৰ, হোম ধূমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ। সেই মহামানী উগ্ৰশ্ৰৱা সুত তুমি শুনাচোন। বদতি মানে কৈ থকা। শৌনক ঋষিয়ে কৈছে, শৌনক বদতি কৈছে, শুনা সুত মহামানী, সেই মহামানী উগ্ৰশ্ৰৱা সুত তুমি শুনাচোন। আমি ইতিমধ্যে বুজিব পাৰিছোঁ পৰম পাপী সময়ৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা যুগ অধিপতি কলিৰ আগমন হ'ল। কিন্তু এইটো নজনাৰ বাবে আমি কি কৰিছিলোঁ? আৰম্ভিলো যজ্ঞাসী সহস্ৰ বৎসৰ। আমি 1000 বৰ্ষজোৰা এটা যজ্ঞ কৰ্ম কৰি জীৱৰ মংগল হ'ব বুলি এই ব্যৱস্থাটো পালন কৰা হৈছিল।
পালন কৰিছিলোঁ। কিন্তু আমাৰ লাভ কি হ'ল? আমি বুজি পালোঁ হোম ধূমে যজ্ঞ কৰিবৰ বাবে যি জুই জ্বলোৱা হৈছিল, সেই জুই যিটো কুণ্ডত জ্বলোৱা হৈছিল, সেই হোম জুইৰ পৰা ওলোৱা ধোঁৱা ধূম্ৰ আমাৰ শৰীৰটোত 1000 বছৰ লাগি থাকোঁতে আমাৰ শৰীৰটোৰ বৰণটো লেতেৰা হৈ গ'ল। আমি লজ্জা নিবাৰণৰ বাবে পৰিধান কৰা ন্যূনতম বস্ত্ৰভাগিও ধোঁৱা লাগি ধোঁৱা বৰণীয়া হৈ গ'ল। আমি এইটোহে দেখা পালোঁ। ইয়াৰ পৰা বেলেগ আৰু কিবা এটা লাভ হ'ল বুলি আমাৰ কাৰো দেখোন অনুভৱ হোৱা নাই। ঠাণ্ডাকালি জুই একুৰা ধৰিলে 1 ঘণ্টামান জুই কাষত থাকিলে আপোনাৰ মোৰ গাটো বাৰু কাপোৰ কানিখিনি ধোঁৱা গোন্ধাই নাই? স্বাভাৱিকতে ধোঁৱা গোন্ধায় 1 ঘণ্টামান বহি জুই পুৱাই থাকিলে। এতিয়া ঋষিমুনিসকলে কিমান বছৰ কৰিছে? 1000 বছৰ। এদিন নহয়, দুদিন নহয়। গা পা ধোৱাৰ কোনো কথা নাই। 1000 বছৰ মুঠতে ঘিউ ঢালিছে, মন্ত্ৰ উচ্চাৰণ কৰিছে, জুই জ্বলি আছে। গতিকে 1000 বছৰ সেই জুইৰ পৰা ওলোৱা ধোঁৱা শৰীৰটোত লাগি থকাৰ বাবে শৰীৰৰ বৰণটো লেতেৰা হ'ল, কাপোৰ কানি বৰণটো ধোঁৱা বৰণীয়া হৈ গ'ল। গতিকে আমি ভাবি উত্তৰটো পালোঁ, এইটোহে আমাৰ বেলেগ একো লাভ হোৱা যেন নেদেখিলোঁ। গতিকে যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে নাশ। আমি ইতিমধ্যে যিটো কৰ্ম কৰিছিলোঁ 1000 বৰ্ষজোৰা, এই কৰ্মটোত আমাৰ আৰু বিশ্বাস নাইকিয়া হ'ল। আৰু এই কৰ্মটো কৰি আমাৰ আয়ুসবিলাক আমি এনেহে পঠিয়াই দিলোঁ। গতিকে সম্প্ৰতি তুমি চিন্তি উক মহাহিত, কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত।